আজি আমি যি কেণ্ডেল মাৰ্চ ওলাইছোঁ এই উদ্দেশ্য এটাই যোৱাকালি যোনটো ঘটনা RG কাৰ মেডিকেল কলেজত ঘটি গৈছে ডক্টৰ মৌমিতা দেৱনাথৰ লগত সেই ঘটনা যাতে আগলৈ ঘটিব নোৱাৰে বা নাপায় আমাৰ ছাত্ৰ সমাজে এটাই ইয়াৰ পৰা এটাই মেছেজ বা এটাই বাৰ্তা প্ৰদান কৰিবলৈ বিচাৰিছে গোটেই সমগ্ৰ অসমত বা সমগ্ৰ ভাৰতত যে কোনো ধৰ্ষণকাৰী বা কোনো দুষ্কৃতিকাৰী এইবোৰ ঘটনাৰ পিছত ইয়াৰ হাৰি যাব নোৱাৰে আমাৰ ভাৰত চৰকাৰ তথা কলকাতা চৰকাৰলৈ ইমান এক নিবেদন বা এক আবেদন যে অতি সোনকালে অনতিপলমে অহা 6 দিন অহা 7 দিন যিমান সোনকালে পাৰে সিমান সোনকালে দোষীক আটক কৰক দোষীক গ্ৰেপ্তাৰ কৰক আৰু কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আমি কটন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছে এই প্ৰটেষ্টটো ওলাইছোঁ কাৰণ এই মানে আমাৰ মেইন উদ্দেশ্য যোনটো হ'ল সেইটো হ'ল আমাৰ যোনটো কলকাতাৰ ৰেপ কেছটো হৈ গ'ল দ্য হৰিফিক এণ্ড হিনিয়াছ ৰেপ কেছ সেইটোৰ এগেইনষ্ট আমি মাত মাতিব লাগে আমি ধৰ্ষণকাৰী ফাঁচি হ'ব লাগে ধৰ্ষণকাৰীয়ে মানে হেৰি পাব লাগে পানিছমেণ্ট পাব লাগে আৰু সেইটোৰ কাৰণে মাত মাতিয়ে আমি আৰু যেন ছ'চাইটিত এটা হায়াৰ লেভেলত চেঞ্জ আহে কালি আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে যেন ছোৱালীবোৰে সঁচাকৈ মানে ট্ৰু চেন্সত ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে সেইকাৰণে আমি সেই কজটো আগবঢ়ায়ে এই প্ৰটেষ্টটো ওলাইছোঁ